Hi students, কেনেকুৱা ভালনে সকলোৰে ভিডিঅ' অনলাইন ক্লাছ কৰি কেনেকুৱা লাগিছে তোমালোকৰ আই থিংক ভাল লাগিছে চাগে নতুন এটা বস্তু পাইছে নিশ্চয় ভাল লাগিছে নহয় জানো আগতে ক্লাছৰুমৰ এটা আছিলে এতিয়া এটা বেলেগ এটা আমেজ অনলাইন ক্লাছ অ'কে ছ'চিয়লজি এতিয়ালৈকে দুটা ক্লাছ কৰিলা নহয় জানো আজি যিটো ক্লাছ দিম সেইটো হৈছে 3 নম্বৰ ক্লাছ 3 নম্বৰ সৰি অলৰেডি 3টা ক্লাছ এইটো 3 নম্বৰ ক্লাছ থাকিব 3টা ক্লাছ আজি মই তোমালোকক চেপ্টাৰলৈ যাম ইয়াৰ আগত মই তোমালোকক এটা ইন্ট্ৰডাকশ্যন ভিডিঅ' য'ত তোমালোকক চিলেবাছখন কৈছিলোঁ নেক্সট ভিডিঅ'টোত মই দিছিলোঁ যে বেছিক নলেজ এবাউট ছ'চিয়লজি য'ত অকণমান থুলমূলকৈ সমাজতত্ব মানে কি মই তাৰ এটা থুলমূল আভাস দিছিলোঁ এতিয়া যিটো ভিডিঅ' আজি যিটো ক্লাছ হ'ব সেইটোত মই তোমালোকক ফাৰ্ষ্ট চেপ্টাৰলৈ যাম ফাৰ্ষ্ট চেপ্টাৰৰ বিষয়ে অলপ আভাস অলৰেডি পাইছে য'ত বেছিক নলেজ এবাউট ছ'চিয়লজি বা য'ত থুলমূল মই তোমালোকক সমাজতত্বৰ কথা কৈছিলোঁ তাত তোমালোকক ফাৰ্ষ্ট চেপ্টাৰ অলপ কথা তাতে সোমাই পৰে ফাৰ্ষ্ট চেপ্টাৰটো যিসকলে কিতাপ লৈছেনে এখন আছিলে আছামিজ মিডিয়ামৰ বুক উৎপল শইকীয়াৰ মৃদুল শইকীয়াৰ আৰু বাকী অসম ইংলিছ মিডিয়াম হিমন্ত বৰগোহাঁইৰ কিতাপ ল'লানে বা মণিকান্ত কলি যাৰে কিতাপ নোপোৱা ইংলিছ মিডিয়াম যিখনে পাইছা সেইখনে তোমালোকে ল'ব পাৰা আৰু যিমান সোনকালে পাৰে সিমান সোনকালে যদি কিতাপ লোৱা তোমালোকৰ কাৰণে ভাল হ'ব আৰু আমিও কোৰ্চটো আগবঢ়াই নিয়াত আমাৰ সুবিধা হ'ব ফাৰ্ষ্ট চেপ্টাৰটো ছ'চিয়লজিৰ ফাৰ্ষ্ট চেপ্টাৰটো হৈছে সমাজতত্ব আৰু সমাজ ছ'চিয়লজি এণ্ড ছ'চাইটি অ'কে যিটোত আমি পাম ফাৰ্ষ্ট অফ অল আমি ডিছকাছ কৰিম কি এন ইন্ট্ৰডাকশ্যন টু ছ'চিয়লজি সমাজতত্বৰ পৰিচয় ইতিমধ্যে তোমালোকে সমাজতত্বৰ পৰিচয় বা ছ'চিয়লজিৰ ডেফিনেশ্যন বা মিনিং গম পাইছা মই লাষ্ট ক্লাছত মই তোমালোকক কৈছিলোঁ যে হোৱাট ইজ ছ'চিয়লজি মই নিজেও কৈছিলোঁ তোমালোককো সুধিছিলোঁ আৰু দুই এজনে ৰেছপন্স পাইছিলোঁ বা মেক্সিমামে ৰেছপন্স দিয়া নাছিলে কিন্তু ৰেছপন্স দিবা কাৰণ এইটো হৈছে তোমালোকে আৰু আমাৰ মানুহখিনিৰ মাজত ডিছকাশ্যন হ'লেহে এটা ফ্ৰুটফুল ক্লাছ হ'ব নহয় জানো গতিকে যিমান পাৰা কোনো ভয় নকৰিবা কোনো হেজিটেট নহ'বা যে কি হ'ব আনে শুনিব নেকি কাৰণ সকলোৰে বাবে বিষয়বিলাক নতুন হয় ছাবজেক্টবিলাক গতিকে ভুল হোৱাটো স্বাভাৱিক আৰু ভুলৰ পৰাই মানুহৰ শুদ্ধ হয় নহয় জানো গতিকে যদি তোমালোকে এতিয়াৰ পৰা ভয় কৰি যোৱা ভয়টো ইমানেই বেছি হ'ব যদি কোনোবা অসুবিধা পাইছে মোক পাৰ্চনেলি হ'লেও সেই মুহূৰ্তত মোক ক'বা পৰাপক্ষত যদি তোমালোকে গ্ৰুপতে দিয়া মেছেজটো ভাল হয় আৰু লগালগ তেতিয়া কনচেপ্টটো কিবা ভুল থাকিলে মই তোমালোকক শুদ্ধ কৰি দিম অ'কে গতিকে সমাজতত্বৰ পৰিচয় মই কৈছিলোঁ হোৱাট ইজ ছ'চিয়লজি বা সমাজতত্ব মানে কি মই তোমালোকক কৈছিলোঁ মানৱ সমাজখনৰ বিষয়ে বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰা এটা বিজ্ঞান বা এটা বিষয় হৈছে সমাজতত্ব ছ'চিয়লজি ষ্টাডি এবাউট হিউমেন ছ'চাইটি উইথ চাইণ্টিফিকেলি নহয় জানো নেক্সট তোমালোকক আছে যে ইয়াৰ ইন্ট্ৰডাকশ্যনটো ক'বলৈ যাওঁতে ক'ৰ পৰা আহিছিলে দ্য ৱৰ্ড ছ'চিয়লজি ডিৰাইভ ফ্ৰম দ্য টু ৱৰ্ডছ ওৱান ইজ ছ'চিয়াছ এণ্ড আনাডাৰ ইজ লগছ ছ'চিয়াছ মিনছ ছ'চাইটি এণ্ড লগছ মিনছ চায়েন্স এণ্ড ইট মিনছ ষ্টাডি এবাউট হিউমেন ছ'চাইটি উইথ চাইণ্টিফিকেলি সমাজতত্বৰ ইংৰাজী প্ৰতিশব্দ হৈছে ছ'চিয়লজি আৰু এই ছ'চিয়লজিটো আহিছে দুটা শব্দৰ পৰা এটা হৈছে ছ'চিয়াছ আৰু আনটো হৈছে লগছ আৰু এই ছ'চিয়াছ মানে হৈছে সমাজ আৰু লগছ মানে হৈছে বিজ্ঞান অৰ্থাৎ ইয়াৰ অৰ্থটোৱে হৈছে যে সমাজৰ বিষয়ে বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰা যিকোনো এটা মিনিং যেতিয়া আমি দিওঁ বা কাক বোলে আমি যেতিয়া লিখোঁ আগতে তোমালোকে ক্লাছ 10 ষ্টেণ্ডাৰ্ড কি পাইছিলা নাজানো কিন্তু হাই ছেকেণ্ডেৰী ষ্টেণ্ডাৰ্ডত কি হয় যেতিয়া হোৱাট ইজ কিবা আহে হোৱাট ইজ ছ'চিয়লজি বা হোৱাট ইজ ছ'চাইটি মিনিংটো লিখাৰ পাছত তাৰ নেক্সটত ডেফিনেশ্যন এটা লিখিব লাগে তোমালোকে ডেফিনেশ্যনটো পৰাপক্ষত অসমীয়া মিডিয়ামসকলক কৈছোঁ যিসকল তোমালোকে ইংলিছত লিখিবা কাৰণ লাহে লাহে তোমালোকে ডিগ্ৰী লেভেলত ইংলিছত পাবা মাষ্টাৰ ডিগ্ৰীটো হ'ল গোটেইখিনি ইংলিছত পাবা গতিকে এতিয়াৰ পৰা প্ৰতিটো বস্তু যদি ইংলিছত লিখি যাবলৈ পাৰা ট্ৰাই কৰিবা এইটো কাৰণে যে কাক বোলে মই কৈছোঁ ডেফিনেশ্যনবিলাক বা সমাজৰ পিছত ব্ৰেকেটত ছ'চাইটিটো লিখিবা সমাজতত্ব লিখিলা তাৰ ব্ৰেকেটত ছ'চিয়লজি লিখিবা টাৰ্মবিলাক লিখি যাবা কাৰণ কি হয় মেইন এক্সাম যেতিয়া হয় তোমালোকৰ তেতিয়া পেপাৰখনত অসমীয়াত এটা বস্তুৰ অসমীয়া টাৰ্ম বহুত থাকে কিন্তু ইংলিছ টাৰ্মটো এটাই থাকে গতিকে তোমালোকে অসমীয়াত বুজি নাপালে সমাজ বা অসমীয়া সমাজৰ প্ৰতিশব্দ বেলেগ আছে যেনিবা এক্সাম্পল এটা দিছোঁ তোমালোকৰ উদাহৰণস্বৰূপে বহুত আছে গতিকে
যাৰ যি মন যায় পেপাৰ যিজনে পেপাৰ কাটিছে পেপাৰ সেট কৰিছে তেওঁ সমাজৰ বেলেগ এটা প্ৰতিশব্দ দিব পাৰে যেটো হয়তো তোমালোকে বুজি নাপাব পাৰা কিন্তু তাত যেটো ইংলিশ যেটো কোৱেশ্চন আছে তাত তোমালোকৰ সোসাইটি ওয়াৰ্ডটো থাকিলে গম পাবা যেটো সোসাইটি কথা কৈছে গতিকে এতিয়াৰ পৰা তোমালোকে ট্ৰাই কৰিবা যে তাত ইংলিশ টাৰ্ম বিলাক লিখি যাবলৈ ইংলিশ যেটো লগতে অসমীয়াৰ লগতে ইংলিশটো লিখি যাবা বাকি মিনিং সকলোবিলাক অসমীয়াত লিখিব পাৰা জাস্ট টাৰ্মটো সোসাইটি ওলা সমাজ ব্ৰেকেটত সোসাইটি সামাজিক স্থিৰীকৰণ ব্ৰেকেটত সোশ্যাল ষ্ট্ৰেটিফিকেশন কাক বোলে মই লিখিব পৰা নাই আৰু পৰাপক্ষত ডেফিনিশ্যন ওকে এটা ডেফিনিশ্যন যেতিয়া এইখিনি কথা এইটো কাৰণে মই কৈ দিছো যিখিনি তোমালোকক নেসেসাৰী হয় হয়তো ক্লাছ এটা ষ্টাৰ্ট হোৱা হলো যেটো অনলাইন অফলাইন ক্লাছ হোৱা হলো মই এইখিনি কথা ক'লোহেঁতেন গতিকে এতিয়াৰ পৰা তোমালোকক কৈ গৈছো কাৰণ এটো যেহেতু এটা ক্লাছে নহয় জানো নেক্সট কৈছে যে ডেফিনিশ্যন যেতিয়া আমি আনৰ ডেফিনিশ্যন দিও তোমালোকক মই নোটছটো প্ৰভাইড কৰিলে তোমালোকে চাবা যে এতিয়া ডেফিনিশ্যন দিছো ধৰা কাক বোলে আমি ক'লো সমাজতত্ত্ব মানে বা সোশিয়োলজিৰ মিনিংটো ক'লো নেক্সট আহিছে ডেফিনিশ্যন মেক্স ৱেবাৰৰ মতে সমাজতত্ত্ববিদ মেক্স ৱেবাৰৰ মতে সমাজতত্ত্ব এনে বিজ্ঞান যাৰ জৰিয়তে সামাজিক ক্ৰিয়াৰ বিষয়ে অৰ্থপূৰ্ণভাৱে বুজিবলৈ সম্ভৱপৰ হয় এটো এটা ডেফিনিশ্যন যেটো আমি আনৰ ডেফিনিশ্যন দিছো এটো ডাবল ইনভাৰ্টেড কমাৰ ভিতৰত দিব লাগিব আৰু এটো তোমালোকে চেঞ্জ কৰিব নোৱাৰা for English medium, according to Max Weber, sociology is the science which attempts the interpretative understanding of social action. আৰু এখিনি আমি চেঞ্জ কৰিব নোৱাৰো যেহেতু এটো আমি আনৰ ডেফিনিশ্যন দিছো গতিকে ইয়ালৈকে আমি গম পালো what an introduction to sociology first chapter প্ৰথম টপিকটো আছিল introduction to sociology বা সমাজতত্ত্ব মানে কি আৰু অৰ্থ কি আমি গম পালো সমাজতত্ত্ব মানে কি কোনটো শব্দৰ পৰা আহিছে আৰু ইয়াৰ এটা ডেফিনিশ্যন নেক্সট আহিছে কোনে ইয়াক সৃষ্টি কৰিলে কোনে সৃষ্টি কৰিলে আগস্কটে কি হৈছিলে সোশিয়োলজি বা সমাজতত্ত্ব একেবাৰে হেখত জন্ম হোৱা ইয়ংগেষ্ট সোশ্যাল সায়েন্স হয় একেবাৰে হেখত আহিছে ইয়াৰ আগত আহিছিলে অৰ্থবিজ্ঞান পদাৰ্থ বিজ্ঞান জ্যোতি বিজ্ঞান এইবিলাক একেবাৰে লাষ্টতে আহিছে একেবাৰে হেখতীয়াভাৱে সমাজতত্ত্ব আৰু ইয়াৰ কি কৈছিলে আগস্কটৰ আগতে বিভিন্ন সোশিয়োলজিষ্ট আছিলে তেওঁলোকে সোসাইটিৰ বিষয়ে ষ্টাডি কৰিছিলে সমাজখনৰ বিষয়ে অধ্যয়ন কৰিছিলে বাট সাইন্টিফিক নাছিলে বা সিস্টেমেটিক নাছিলে পদ্ধতিগতভাৱে অধ্যয়ন কৰা নাছিলে জাস্ট এনে সবে ষ্টাডি কৰি গৈছিলে কিন্তু ফাৰ্স্ট অফ প্ৰথম যিজনে অধ্যয়ন কৰিছে উইথ সাইন্টিফিক বা বিজ্ঞানসন্মতভাৱে হেজনে হৈছে আগস্কট হেজনৰ নাম কি হৈছে আগস্কট আৰু সেই কাৰণে তেওঁ পিতৃ বুলি কোৱা হয় ফাদাৰ বুলি কোৱা হয় আৰু কেতিয়া তেওঁ প্ৰথম এটো এটা সাবজেক্ট হিচাপে ষ্টাডি কৰি পিনি এটা সাবজেক্ট হ'ব পাৰে বা এটা বিষয় হ'ব পাৰে বুলি এটা ইন্ডিপেন্ডেন্ট বা স্বতন্ত্ৰ বিষয় হিচাপে কেতিয়া এষ্টাবলিশ বা প্ৰতিষ্ঠা কৰিছিলে 1839 ত হেকেনে ইট ওয়াজ অৰিজিনেটেড ইন দ্য ইয়াৰ 1839 1839 চনত সমাজতত্ত্বৰ সৃষ্টি হৈছিল আৰু কাৰ হাতত আগস্কট নেক্সট আহিছে যে তোমালোকৰ সমাজতত্ত্বৰ অধ্যয়নৰ গুৰুত্ব ইম্পৰ্টেন্স অফ সোশিয়োলজিক্যাল ষ্টাডি কিয় আমি অধ্যয়ন কৰিব লাগে লাষ্ট ভিডিঅ'ত মই কৈছিলো যে বা তোমালোকে মোক বিভিন্ন এজ এ প্ৰফেশনাল সাবজেক্ট বা এটা আমি বৃত্তিৰ কাৰণেও আমি সোশিয়োলজিটো আমাক একাডেমিক কেৰিয়াৰত বা আমাক শৈক্ষিক ক্ষেত্ৰখনত আমাক প্ৰয়োজন প্ৰফেশনাল সাবজেক্ট বুলি ক'লে কোনখিনি বুজো যে বিভিন্ন পদৰ কাৰণে বিভিন্ন জব আমি পাবৰ কাৰণে আমি কি কৰিব লাগে আমি সোশিয়োলজি এজ এ সাবজেক্ট আমি ল'ব পাৰো ফৰ এক্সাম্পল ধৰা শ্ৰমিক কল্যাণ বিষয়া গ্ৰাম্য জনকল্যাণ বিষয়া যিখিনি ৰুৰেল ওয়েলফেয়াৰ অফিচাৰ লেবাৰ ওয়েলফেয়াৰ অফিচাৰ এইখিনি টাউন যিখিনি প্ল্যান কৰে সেই তেনেকুৱা ধৰণৰ অফিচাৰ নগৰ পৰিকল্পনা বিষয়া এইবিলাক বিভিন্ন ভেৰিয়াছ জব বা বিভিন্ন পদৰ কাৰণে আমি আমাক এজ এ সোশিয়োলজি আমাক ব্যাকগ্ৰাউণ্ড বা একাডেমিক কেৰিয়াৰত আমাক প্ৰয়োজন হয় নেক্সট কৈছে যে সমাজত বিভিন্ন ধৰণৰ প্ৰবলেম আছে নহয় জানো আমাৰ সমাজখনৰ সোসাইটিত বহুত প্ৰবলেম আছে পাৰ্সোনাল প্ৰবলেম কিছুমান আৰু কিছুমান সোশ্যাল প্ৰবলেম এই প্ৰবলেম বিলাক সলভ কৰাৰ ক্ষেত্ৰত সোশিয়োলজি আমাক বহুতখিনি ডাইৰেক্টলি হওক ইনডাইৰেক্টলি হওক সিধা সিধিকে বা প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে হওক আমাক সহায় কৰে নেক্সট কৈছে ই কিয় ইম্পৰ্টেন্ট ই নিউট্ৰেল হয় নিৰপেক্ষ ভূমিকা পালন কৰে কতো একপক্ষীয় বা কাৰো হৈ সাইডত হৈ মাত নামাতে কাৰো হৈ কথা নকয় জাস্ট নিৰপেক্ষ যেটো শুদ্ধ যেটো ৰিয়েল হেতুতে মাত মাতে গতিকে ইয়াৰ ইম্পৰ্টেন্স আছে সেই হিচাপে ইয়াৰ গুৰুত্ব আছে বা ইয়াক আমি পঢ়িব লাগে
নেক্সট কৈছে এইখিনি তোমালোকৰ যিখিনি ইম্পৰ্টেঞ্চ আছে সেই ইম্পৰ্টেঞ্চখিনি মই তোমালোকক পইণ্ট ৱাইজ লিখি দিম, দি দিম, নোটছখিনি প্ৰভাইড কৰি দিম দুইটা মিডিয়ামৰ কাৰণে, আৰু বুকতো তোমালোকক ধুনীয়াকৈ আছে। নেক্সট আছে স্কোপ আৰু ফিল্ড অফ ছ'চিয়লজিকেল ষ্টাডি। এতিয়া স্কোপৰ ফিল্ড মই কৈছিলোঁ দুটা স্কুল অফ থট আছে স্কোপৰ ক্ষেত্ৰত বা ফিল্ড অফ ষ্টাডিৰ ক্ষেত্ৰত, দুটা স্কুল অফ থট আছে, এটা চিন্থেটিক আনটো হৈছে ফৰ্মেলিষ্টিক, নহয় জানো? চিন্থেটিক আৰু ফৰ্মেলিষ্টিক স্কুল অফ থটৰ ক্ষেত্ৰত ক'বলৈ যাওঁতে মই তোমালোকক কৈছিলোঁ যে কোনখিনি পঢ়া, ফৰ্মেলিষ্টিক হওক চিন্থেটিকেই হওক। ফৰ্মেলিষ্টিকে এটা দিশত ষ্টাডি কৰিছে আৰু সেইটোৱে হৈছে ছ'চিয়েল ৰিলেশ্যনশ্বিপ, সামাজিক সম্বন্ধৰ বিষয়ে আলোচনা কৰে, আৰু চিন্থেটিক স্কুল অফ থটে সকলোৰে লগত সম্পৰ্ক স্থাপন কৰি বা গোটেইখিনিৰ লগত এটা ৰিলেশ্যনশ্বিপ ষ্টাডি কৰি সকলোবিলাক অধ্যয়ন কৰে। এই দুইটাই ফৰ্মেলিষ্টিক স্কুল অফ থটে কিহৰ ওপৰত ষ্টাডি কৰে, এটা দিশ, সেইটো হৈছে ছ'চিয়েল ৰিলেশ্যনশ্বিপ, কোনে কাৰ লগত ৰিলেশ্যনশ্বিপ আছে। ডেট মিনছ যে ফেমিলি মেৰিজ এইবিলাকৰ মাজত বা মানুহৰ মাজত যিটো ইণ্টাৰ ৰিলেশ্যনশ্বিপ আছে সেইখিনিৰ ওপৰত ইণ্টাৰেকশ্যন বা আন্তঃক্ৰিয়া এইবিলাকৰ ওপৰত ষ্টাডি কৰে, আৰু চিন্থেটিকে ছ'চিয়লজিৰ লগত ৰিলেটেড কৰি ইকনমিক্স হিষ্ট্ৰী সকলোবিলাক ষ্টাডি কৰে। এই দুটা হৈছে দুটা স্কুল অফ থট, আৰু দুটাৰ মতে ছ'চিয়লজিয়ে এইখিনি মতে এইখিনি পঢ়িব লাগে, ফৰ্মেলিষ্টিকৰ মতে এটা ডাইৰেকশ্যনত, আৰু চিন্থেটিকৰ মতে বেলেগ এখিনি পঢ়িব লাগে। এতিয়া আহিছে যে বিজ্ঞানৰ অৰ্থ। এতিয়া আহিলে বিজ্ঞানৰ অৰ্থনো কিয় আহিলে ছ'চিয়লজিত। এতিয়া ইয়াৰ আগত যিখিনি পাইছিলোঁ সেইখিনি তোমালোকক অলৰেডি লাষ্ট ভিডিঅ'ত মই কৈছিলোঁ, তাৰে আকৌ এবাৰ মই তোমালোকক ৰিভিজন টাইপত হ'ল। এতিয়া আহিছে বা যিহেতু কাৰণ মই চেপ্টাৰটোৰ ভিতৰলৈ সোমাইছোঁ, এতিয়া হৈছে বিজ্ঞানৰ অৰ্থ। যিহেতু ছ'চিয়লজি ষ্টাডি এবাউট চাইণ্টিফিক ষ্টাডি এবাউট হিউমেন ছ'চাইটি, নহয় জানো? সমাজৰ বিষয়ে বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰে ছ'চিয়লজিয়ে সমাজততে, গতিকে বিজ্ঞানসন্মতভাৱে যিটো ৱৰ্ডটো আহি গ'ল সেইকাৰণে ইয়াত আমি বিজ্ঞানৰ বিষয়ে পঢ়িব লাগিব। বিজ্ঞানৰ বিষয়ে আমি কি পঢ়িব লাগিব, যে ই কোনখিনি ক্ষেত্ৰত বিজ্ঞানসন্মত বিষয় হয় আৰু কোনখিনি ক্ষেত্ৰত ছ'চিয়লজি বিজ্ঞানসন্মত বিষয় নহয়, অৰ্থাৎ ছ'চিয়লজি চাইণ্টিফিক ষ্টাডি কোনখিনি এৰিয়াত হয় আৰু কোনখিনি এৰিয়াত ইয়াৰ চাইণ্টিফিক ষ্টাডি নহয়। এতিয়া বিজ্ঞানৰ অৰ্থ বুলি ক'লে আমি কি বুজোঁ, হোৱাট ইজ চায়েন্স? চায়েন্স মিনছ নলেজ, বিজ্ঞান মানে হৈছে জ্ঞান, নহয় জানো? চায়েন্স মিনছ নলেজ, বিজ্ঞান মানে জ্ঞান। কিন্তু আৰু ইয়াত আমি প্ৰথমতে পাইছোঁ মিনিং, আৰু অলৰেডি তোমালোকে বিজ্ঞান ক্লাছ 9, 10 বা তাৰ আগৰ পৰা আমি সৰুৰ পৰা বিজ্ঞান পঢ়ি আহিছোঁ, বাট ইয়াত ছ'চিয়লজি ৰিলেটেড বিজ্ঞান পঢ়িম। কিন্তু তাৰ আগতে আমি পঢ়ি লৈছিলোঁ হোৱাট ইজ চায়েন্স? চায়েন্স মিনছ নলেজ, বিজ্ঞান মানে জ্ঞান, আৰু ইয়াৰ কেৰেক্টাৰিষ্টিক অফ চায়েন্স মানে বিজ্ঞানৰ চৰিত্ৰ কোনখিনি বিজ্ঞানৰ চৰিত্ৰ হ'ব পাৰে। বিজ্ঞানৰ চৰিত্ৰ কি? ভেৰিফাইবল এভিডেন্স, প্ৰমাণিত সাক্ষ্য। বিজ্ঞান নিৰপেক্ষ, চায়েন্স ইজ নিউট্ৰেল, বিজ্ঞানৰ তত্ত্ব বা সিদ্ধান্ত সাৰ্বজনীন। প্ৰিন্সিপলছ অফ চায়েন্স আৰ ইউনিভাৰ্চেল, বিজ্ঞান পূৰ্বগঠনীয়, চায়েন্স অফ প্ৰেডিক্টেবল। বিজ্ঞান এইকেইটা হৈছে কেৰেক্টাৰিষ্টিক অফ চায়েন্স। কেইটা পালোঁ আমি, যে প্ৰমাণিত সাক্ষ্য ভেৰিফাইবল এভিডেন্স, বিজ্ঞান নিৰপেক্ষ চায়েন্স ইজ নিউট্ৰেল, বিজ্ঞানৰ তত্ত্ব বা সিদ্ধান্ত সাৰ্বজনীন, প্ৰিন্সিপল অফ চায়েন্স আৰ ইউনিভাৰ্চেল, বিজ্ঞান পূৰ্বগঠনীয়, চায়েন্স অফ প্ৰেডিক্টেবল। এই চাৰিটা হৈছে বিজ্ঞানৰ চৰিত্ৰ বা কেৰেক্টাৰিষ্টিক অফ চায়েন্স। আৰু ইয়াৰ পাছত আমি পঢ়িবলৈ পাম চায়েন্স, ছ'চিয়লজি এজ এ চায়েন্স, বিজ্ঞান হিচাপে সমাজতত্ত্ব কোনখিনি এৰিয়াত হয় বা কোনখিনি আমি ষ্টাডি কৰোঁ বিজ্ঞান হিচাপে সমাজতত্ত্ব, সেইখিনি আমি ইয়াৰ নেক্সটত পঢ়িবলৈ পাম। এতিয়ালৈকে যিখিনি মই তোমালোকক পঢ়ালোঁ বা ক'লোঁ সেইখিনি কথা তোমালোকে মন দি শুনিবা, আৰু মই ইয়াৰ নোটছখিনি মই ইয়াৰ ভিডিঅ'টো চোৱাৰ পাছত মই তোমালোকক নোটছখিনি প্ৰভাইড কৰি দিম, চাবা। আৰু এই চেপ্টাৰটো ফাৰ্ষ্ট চেপ্টাৰৰ আধাখিনি যিহেতু 3-4টা টপিক অলৰেডি ফিনিছ হৈছে, এতিয়া মই তোমালোকক নেক্সট যিটো ক্লাছত আছে সেইটোৰ পৰা পঢ়াম হোৱাট ইজ চায়েন্স, বিজ্ঞানৰ অৰ্থ। ফাৰ্ষ্ট চেপ্টাৰৰ হয় ইনক্লুড হৈ আছে, জাষ্ট সেইটোৰ পৰা মই কণ্টিনিউ কৰি যাম। আজিলৈ তোমালোকক সিমানখিনি থাকিলে। অ'কে, থেংক ইউ এভৰিৱান।